নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত ভাৰত চৰকাৰৰ ধৰিত্ৰী আৱাস গ্ৰাম বিকাশ উৎকৰ্ষ অভিযানৰ অধীনত যোৱা ২৯ জুলাইত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১০০খন বিচনাযুক্ত ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰা হয় প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা এই জনজাতি ছাত্ৰাবাসৰ আধাৰশিলা উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আধাৰশিলা স্থাপন কৰি ডাঃ পেগুৱে কয় ধৰিত্ৰী জনজাতি আৱাস অভিযানৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষত ৮০,০০০ কোটি টকা শিক্ষা স্বাস্থ্য পথ যোগাযোগৰ বাবে ভাৰত চৰকাৰে ধাৰ্য কৰিছে উল্লেখ্য যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় শিক্ষা সমাগম NEP 2020ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত ভাৰ্চুৱেলৰ জৰিয়তে ৩০৯খন হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে নাৰায়ণপুৰৰ জ্যোতি সংগমত সংগীত শিল্পী দিগন্ত ভাৰতীয়ে অংশগ্ৰহণ কৰা গ্ৰীষ্মকালীন সংগীতৰ কৰ্মশালাৰ পৰহি সামৰণি পৰে হাকু নামৰ এটি সামাজিক সাংস্কৃতিক অনুষ্ঠানে ২৮ জুলাইৰ পৰা ৩ দিনীয়াকৈ আয়োজন কৰা এই সংগীতৰ কৰ্মশালাভিত্তিক অনুষ্ঠানটিত নাৰায়ণপুৰ বিহপুৰীয়াৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে শেহতীয়াকৈ আমালৈ অহা বাতৰি অনুসৰি লখিমপুৰ জিলাৰ ৰঙানদী বিধানসভা সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাক অসম হেণ্ডবল সন্থাৰ উপ-সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে অসম হেণ্ডবল সন্থাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে ঋষিৰাজ হাজৰিকাক সন্থাৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে সন্থাৰ সাধাৰণ সম্পাদক অমল নাৰায়ণ পাটোৱাৰীয়ে লখিমপুৰ জিলাৰ লীলাবাৰী মৈত্ৰী আশ্ৰমৰ ডাকঘৰত পৰহি ডাক সেৱা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পদ্মেশ্বৰ চুতীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিত ডাকঘৰত বেংক একাউণ্ট PM কিষাণ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ একাউণ্টৰ লগতে বিশেষকৈ সুকন্যা সমৃদ্ধি আঁচনি গ্ৰাম্য জীৱন বীমা আঁচনি সন্দৰ্ভত ভাৰতীয় ডাক সেৱাৰ উত্তৰ লখিমপুৰ পূব সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক অশ্বিনী বড়োৰ লগতে ডাক বিভাগৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়া আৰু সাবিৰ হুছেইনে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি ৰাইজক বিস্তৃত বিৱৰণ আগবঢ়ায় বৰ্তমান সময়ৰ জলবায়ুৰ অনাকাংক্ষিত পৰিৱৰ্তনৰ ফলত খেতি পথাৰত দেখা দিয়া খৰাং পৰিৱেশে কৃষকসকলক সমস্যাত পেলোৱাৰ সময়তে পৰহি প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ অধীনত বিহপুৰীয়া সমষ্টিৰ সকলো পঞ্চায়তৰ কৃষকসকলক পানীৰ পাম্প বিতৰণ কৰা হয় এই পানীৰ পাম্প বিতৰণৰ কাৰ্যসূচীত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু লখিমপুৰ জিলা কৃষি বিষয়া বিশ্বজিৎ দলেৰ উপৰি পঞ্চায়তৰ সভাপতি আৰু বিভিন্ন মণ্ডলৰ কেইবাগৰাকী সভাপতি উপস্থিত থাকে যোৱা ৯ জুলাইৰ পৰা ২৯ জুলাইলৈকে লালুক গণভৱন আৰু ১৩৪ নং লালুক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাটিৰ অলপতে সামৰণি পৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কেইবাগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত নাটক অভিনয় একক অভিনয় মূকাভিনয় কবিতা আবৃত্তি আদি বিবিধ বিষয় সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হয় অভিৰুচি শাখা মইনা পাৰিজাত আৰু মণিকুট ক্ৰিয়েটৰ্ছ হাবৰ যৌথ ব্যৱস্থাপনাত আয়োজন কৰা হৈছিল এই গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত তাপস তৰুণ শইকীয়াৰ ৰচনা আৰু হেমন্ত ফুকনৰ পৰিচালনাৰে ভোকাতুৰ পৃথিৱীৰ চকুলো নামৰ এখনি শিশু নাটক মঞ্চায়ন হোৱাৰ উপৰি নিপুঞ্জ কুমাৰ গগৈৰ পৰিচালনাৰে এটি মূকাভিনয়ো প্ৰদৰ্শন হয় কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বাণী শইকীয়াই লখিমপুৰৰ বাতৰিৰ আগত কয় এই কৰ্মশালাটি আমি কেইবাজনো প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিলো আৰু ময়ো আছিলো মূল উদ্দেশ্য আছিলে যে থিয়েটাৰ গেমছৰ জৰিয়তে শিশুসকলে অকণমান নিজৰ প্ৰতিভা বিকাশ কৰক ষ্টৰী টেলিং আমি এটা সাবজেক্ট ৰাখিছিলো ৰোল প্লে কনফিডেন্ট ক্ৰিয়েটিভিটি টিমৱৰ্ক আমি এনেকে ধৰণে কিছুমান পইণ্ট বাছি লৈছিলো আৰু তাৰ ভিত্তিতে আমি কৰ্মশালাটো কৰিছিলো আৰু খুব ভাল লাগিলে শিশুসকলে খুব সুন্দৰভাৱে ৱৰ্কশ্বপটি অংশগ্ৰহণ কৰিলে আৰু আমি ৰাইজৰ পৰাও ভাল সঁহাৰি এটা পাইছো 12 দিনীয়াকৈ অনুষ্ঠিত হোৱা এক গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ যোৱা 30 জুলাইত লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰৰ সমীপৰ উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে আদিবাসী বসতিপ্ৰধান অঞ্চলবিলাকত শৈক্ষিক ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উজ্জ্বলপুৰ কৈলামাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা 12 দিনীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ পৰহি সামৰণি পৰে
খেলৰ বাতৰি বিহপুৰীয়াৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা এ ডিভিজন ফুটবল লীগৰ পৰহি অনুষ্ঠিত হোৱা প্ৰথমখন খেল বৰবিল একাদশ আৰু ডঙিবিল একাদশৰ মাজত অনুষ্ঠিত হয়। ডঙিবিল একাদশে 1-0 ব্যৱধানত জয়লাভ কৰে। দ্বিতীয়খন নুনিবাৰী ক্লাব আৰু ছানৰাইজ একাদশৰ মাজত অনুষ্ঠিত হয়। নুনিবাৰী ক্লাবে 6-0 ব্যৱধানত জয়লাভ কৰে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত।